Hi guys, English. This is a problem. English language is a problem. So we, the students who are a learner, who are teacher, all are in a great conflict. What shall we do? প্রিয় দৰ্শক, আমি ইংৰাজীৰ এটা সমস্যাত পৰিছোঁ সকলোৰে ধাৰণা। আমি চিন্তা কৰোঁ ইংৰাজী বৰ টান, ইংৰাজী কেনেকৈ পঢ়িম, ইংৰাজী কেনেকৈ ক'ম, ইংৰাজী কেনেকৈ লিখিম, ইংৰাজী কেনেকৈ ভাল পাৰদৰ্শিতা দেখুৱাম। চ' এইটো এটা আমাৰ সমস্যা হৈ পৰিছে। মই আগৰ ভিডিঅ'বিলাকত ইংৰাজীতে তোমালোকক কথা কৈছিলোঁ, ইংৰাজীতে বুজাই দিছিলোঁ, কিন্তু দেখিলোঁ যে ছাত্ৰ ছাত্ৰীবিলাকে বোধ হয় বুজি নাপায়। সেইকাৰণে ভিডিঅ'বিলাক যিমান মানুহে চাব লাগে সিমান মানুহে নাচায় বা শ্বেয়াৰ নকৰে। তেওঁলোকে একো বুজি নাপায়, এটা ব্যৱধান যেন হোৱা অনুমান হৈছে। গতিকে আমি ইংৰাজী কেনেকৈ ক'ব পাৰি, কেনেকৈ শিকিব পাৰি, এই কথাখিনিক যাওঁতে আমি আজি এটা নতুন টপিকছ লৈ আহিছোঁ, কনজুগেশ্যন অফ টু স্পীক ভাৰ্ব। স্পীক মানে কোনো এটা ভাষা কোৱা। হি স্পীক্স ইংলিছ ৱেল, তেওঁ ইংৰাজী ভাল কয়। হি স্পীক্স এছামিজ ৱেল, তেওঁ অসমীয়া ভাল কয়। এই স্পীকটো আমাৰ 12টা ভাগত, টেন্সৰ যি মেজৰ 3টা ভাগ আছে আৰু তাৰ যেনেকৈ প্ৰেজেণ্ট টেন্সৰ 4টা, পাষ্ট টেন্সৰ 4টা আৰু আমাৰ ফিউচাৰ টেন্সৰ 4টা আছে। এই 12টা, মুঠ 12টা ভাগত আমাৰ স্পীক ভাৰ্বটো আমি কেনেকৈ প্ৰতিটো ভাগত বেলেগ বেলেগ ষ্ট্ৰাকচাৰত কেনেকৈ লিখিব পাৰোঁ। আমি প্ৰথমে ইয়াত তোমালোকৰ সুবিধাৰ কাৰণে লিখি দিছোঁ যে চিম্পল প্ৰেজেণ্ট টেন্স, প্ৰেজেণ্ট কণ্টিনিউৱাছ, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স, চিম্পল পাষ্ট, চিম্পল কণ্টিনিউৱাছ, চিম্পল পাৰফেক্ট টেন্স, চিম্পল পাৰফেক্ট কণ্টিনিউৱাছ টেন্স, চিম্পল ফিউচাৰ টেন্স, চিম্পল ফিউচাৰ টেন্স, ফিউচাৰ কণ্টিনিউৱাছ টেন্স, ফিউচাৰ পাৰফেক্ট টেন্স আৰু ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। These are 12 types of tense. Now we have to discuss about the subject. You have already got 7 subjects. আমি ইতিমধ্যে 7টা সাবজেক্ট পাওঁ। যেনেকৈ আমি আই সাবজেক্ট পাওঁ, হি সাবজেক্ট পাওঁ, চি সাবজেক্ট পাওঁ, তাৰপিছত ইউ পাওঁ, তাৰপিছত উই পাওঁ, তাৰপিছত দে পাওঁ, আৰু আমি কি পাওঁ, হি চি আৰু আমি ইট পাওঁ। 7 সাবজেক্ট। আমি যিমানবিলাক ইংৰাজী বাক্য লিখিব পাৰোঁ এই 7টা সাবজেক্ট হয়। আৰু এটা হৈছে কি, নেমছ। নামবিলাক, পৃথিৱীত যিমান মানুহৰ নাম, গৰুৰ নাম, পশু পক্ষী, গছ লতা, ঘৰ বাৰী, বস্তু যিমানবিলাক আছে, গ্ৰহ নক্ষত্ৰ, এই গোটেইবিলাকৰ নামবিলাকো আমি ইয়াত দিলে, ইয়াত যেনেকৈ হি দিছোঁ এটা, তেতিয়া আমি নাম দিব পাৰোঁ দি চাম, দি কাউ, দি ফক্স, দি টাউল, দি চেয়াৰ, এনেকৈ নাম দি বাক্যবিলাক লিখিব পাৰোঁ। জেনেৰেলি উই হেভ গট 7 সাবজেক্ট, আই, হি, চি, ইউ, উই, দে, ইট, নেমছ, এইকেইটা। গতিকে আমি এতিয়া যেতিয়া প্ৰেজেণ্ট, চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য এটা লিখিম, চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য এটা তুমি লিখোঁতে কি কৰিব লাগিব, ছাবজেক্টটো যেতিয়া হি দিম, আমি স্পীকটো কেনেকৈ লিখিম, হি, SPAKS, হি স্পীক্স, তেওঁ কয়। যদি আই ছাবজেক্ট হয় তেতিয়া আই স্পীক হ'ব, এছটো যোগ নহ'ব। আৰু উই হ'লেও উই স্পীক, দে হ'লেও দে স্পীক, বহুবচন কিবা হ'লেও সেইটো স্পীক হ'ব। বাকী থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগত এছ যোগ হ'ব, স্পীক্স।
তাৰ পিছত আছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হি ইজ স্পিকিং হি ইজ স্পিকিং তেওঁ কথা কৈ আছে হি ইজ স্পিকিং তেওঁ কথা কৈছে হি হেজ স্পকেন ভাৰ্বটো কেনেকৈ পৰিৱৰ্তন হৈছে ইয়াত কণ্টিনিউয়াছত হৈছে বিভাৰ্গৰ ফৰ্ম সহায় হৈছে হৈ আকৌ মূল ভাৰ্বটোত আইএনজি সহায় হৈছে যোগ হৈছে হৈ কণ্টিনিউয়াছ টেন্স হৈছে বিভাৰ্গৰ ফৰ্ম ইজ হৈছে আৰু প্ৰেজেন্ট পাৰ্টিচিপল যোগ হৈছে মূল ভাৰ্বত হৈ তোমাৰ কি হৈছে প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স হৈছে আকৌ ইয়াত কি হৈছে হেভ ভাৰ্বৰ হেজ আহি গৈছে আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হৈছে প্ৰেজেন্ট পাৰফেক্ট টেন্সত হি হেজ স্পকেন আকৌ প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত কি হৈছে হি হেজ বিন He has been speaking. He has been speaking. তেওঁ আগৰে পৰা কথা কৈ আছে ইয়াত হেভ ভাৰ্বৰ হেজ আহি গৈছে আৰু বি ভাৰ্বৰ পাষ্ট পাৰ্টিচিপলৰ ফৰ্ম আহি গৈছে হেজ বিন আকৌ ভাৰ্বত আইএনজি যোগ হৈছে প্ৰেজেন্ট পাৰ্টিচিপল হৈছে গতিকে হি হেজ বিন স্পিকিং আই হেভ বিন স্পিকিং দে হেভ বিন স্পিকিং ৰীতা হেজ বিন স্পিকিং এনেকুৱা তাৰপিছত আহিল পাষ্ট টেন্স চিম্পল পাষ্ট টেন্স হি স্পোক SPOKE পাষ্ট টেন্স ফৰ্ম এইটো পাষ্ট টেন্স ফৰ্ম হ'লে হি টু পাষ্ট টেন্স ফৰ্ম হ'লে V2 গতিকে আমাৰ হি স্পোক হ'ল তেওঁ কথা কৈছিল যদি আই হয় তেতিয়াও স্পোকে হ'ব আই স্পোক উই স্পোক দে স্পোক ৰীতা স্পোক দি চাং মোক পাগোৱা এনেকুৱা যি হয় এইটো পাষ্ট টেন্সত হ'ব ছাবজেক্ট পাষ্ট টেন্সৰ ভাৰ্ব তাৰপিছত কণ্টিনিউয়াছ পাষ্ট কণ্টিনিউয়াছ হ'লে বিভাৰ্গৰ ফৰ্ম আহি গ'ল ৱাজ হি ৱাজ আই ৱাজ চি ৱাজ দে ৱাজ এনেকুৱা হি ৱাজ স্পিকিং তাৰপিছত আহি গ'ল পাষ্ট পাৰফেক্ট টেন্স হি had spoken এইটো আহি গ'ল এইবাৰ হেভ ভাৰ্বৰ পাষ্ট টেন্সৰ ফৰ্ম হেড হি হেড স্পকেন আকৌ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল হেভ ভাৰ্বৰ পাষ্ট টেন্সৰ ফৰ্ম আহিল হেড আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল হ'ল স্পকেন হি হেড স্পকেন এতিয়া আহি গ'ল কি আমাৰ পাৰফেক্ট কণ্টিনিউয়াছ পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ হি had আকৌ বিভাৰ্গৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আহিল he had been speaking এনেকৈ আহি গ'ল তাৰপিছত আমাৰ আহি গ'ল ফিউচাৰ টেন্স হি উইল স্পিক He will speak, I shall speak, they will speak, we will speak. এইটো আহি গ'ল বিভাৰ্গৰ ফৰ্ম ফিউচাৰ টেন্সত সাবজেক্ট অনুপাতে উইল আহি গ'ল আই হ'লে শ্যাল হ'ব উই হ'লে শ্যাল হ'ব বাকি উইল হ'ব তাৰপিছত আহি গ'ল ফিউচাৰ কণ্টিনিউয়াছ হি উইল বিভাৰ্গৰ ফৰ্ম হি উইল বি speaking he will be speaking বিভাৰ্গৰ ফৰ্ম আহি গ'ল উইল আৰু আহি গ'ল অৰিজিন দি ভাৰ্বত প্ৰেজেন্ট পাৰ্টিচিপল হি উইল বি স্পিকিং তেওঁ কৈ থাকিব তাৰপিছত আহিল হি উইল হেভ
He will have spoken. The verb form will either or have verb. He will have either harbor past participle either. The verb either have verb either harbor past participle either. গতিকে he will have spoken. এতিয়া কি আহিব যে ফিউচাৰ পাৰফেক্ট কণ্টিনিউয়াছ টেন্স যেনে he will have been speaking. গতিকে আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ইংৰাজী শিকিব খোজে তেওঁলোকে প্ৰতিটো ভাৰ্বৰ এনেকৈ কনজুগেশ্যন অফ ভাৰ্ব যিটো কয় ধাতুৰূপ আমাৰ যিটো কোৱা হয় এই ধাতুৰূপটো আমাৰ শিকিব লাগিব প্ৰতিটো অন্ততঃ 4-5 এনেকুৱা ভাৰ্ব আমি এনেকৈ নিজে নিজে কনজুগেট কৰি চাব লাগিব প্ৰতিটো ভাৰ্ব যদি আমি স্পীক নকৰি সে কওঁ কোৱা সে ভাৰ্ব কওঁ তেতিয়া কি হ'ব হি সেইজ সে ক'লে কি হ'ব হি সেইজ স্পীকৰ সলনি আমাৰ সেইজ হ'ব আকৌ হি ইজ স্পীকিং আছে যেতিয়া হ'ব কি হি ইজ সেইং এনেকৈ আমি প্ৰতিটো ভাৰ্ব আমি কৰিব পাৰিম কিন্তু কথা হৈছে কি প্ৰতিটো ভাৰ্বত আমি ষ্ট্ৰাকচাৰটো আকৌ মনত ৰাখিব লাগিব SVO সাবজেক্ট ভাৰ্ব অবজেক্ট ইয়াত হ'ব কি সাবজেক্ট বিভাৰ্বৰ ফৰ্ম am is are এনেকুৱাকৈ প্ৰতিটোৰে আমি গাঁথনিটো শিকিব লাগিব অহা ভিডিঅ'ত মই প্ৰতিটো এনেকুৱা আমাৰ 12টা ভাগৰ ষ্ট্ৰাকচাৰৰ যিটো পেটাৰ্ণ হ'ব লাগে সাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট বা সাবজেক্ট বিভাৰ্বৰ ফৰ্ম am is are ভাৰ্বত ing অবজেক্ট তাৰপিছত সাবজেক্ট have or has বা ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল এনেকুৱা আমি 12টা ভাৰ্বৰ ষ্ট্ৰাকচাৰ অহা ভিডিঅ'টোত মই তোমালোকৰ সুবিধাৰ্থে দি দিম গতিকে যিসকলে ইংৰাজী শিকিব খোজে গতিকে তেওঁলোকক আমি এটা অনুৰোধ ৰাখিম যে এই ভিডিঅ'টো এই যিটো টেবলখন এইখন যদি ভাল লাগিছে তোমালোকে এনেকুৱা এইটো ইয়াত চাই নোট কৰি লোৱা আৰু এইটো ভিডিঅ'টো লাইক কৰি দিয়া ছাবস্ক্ৰাইব কৰি দিয়া আৰু যাতে তোমাৰ তাত অতি সোনকালে যায় বেল আইকনটোত ক্লিক কৰি দিবা গতিকে ভালে থাকা সুখে থাকা ধন্যবাদ